আজি ফজু বজাৰত আমাৰ মুখ্য কাৰ্যালয় উদ্বোধন কৰা হ'ল আৰু ইয়াত আহি ৰাইজৰ যিখিনি সঁহাৰি পালো বহুত ভাল লাগিছে। ৰাইজে আমাৰ কাৰণে ইমান গৰমত অপেক্ষা কৰি আছিল আৰু বহুতো ৰাইজ একগোট হৈছে। আমি ইয়াৰ পৰা বহুত আশাবাদী, ইয়াৰ ফজু বজাৰৰ এইখিনি এৰিয়াৰ পৰা আমি সৰ্বাধিক ভোট পাম বুলি ৰাইজৰ পৰা আশা ৰাখিছো আৰু ৰাইজৰ পৰা আশীৰ্বাদ বিচাৰিছো যাতে ৰাইজে এইটো এৰিয়াৰ পৰা আমাৰ বিপুল ভোটেৰে জয়যুক্ত কৰে আৰু ৰাইজৰ এইটো চাইডত আজি যিখিনি সঁহাৰি পালো মোৰ বহুতে ভাল লাগিছে। ইনশাআল্লাহ এনেকৈ যদি আমি চাৰিওফালে সঁহাৰি পাওঁ আমাৰ জিকাটো নিশ্চিত বুলি ধৰি লব পাৰো। যদি আপুনি জিলা পৰিষদ হয় ৰাইজৰ বাবে কি উন্নয়নমূলক কাম কৰিব? মই ৰাইজৰ আশীৰ্বাদত ৰাইজৰ সহযোগত যদি জিলা পৰিষদ হ'ব পাৰো, মই ৰাইজৰ কাৰণে ৰাইজৰ যিখিনি অসুবিধা আছে আমি এতিয়া 7খন পঞ্চায়ত ঘূৰি চালো, সেইখিনি অসুবিধা মই দূৰ কৰাৰ কাৰণে যথেষ্ট চেষ্টা কৰিম। কাৰণ আজিকালি পঞ্চায়তত যিবিলাক দুৰ্নীতি হৈ আছে চবে জানে যে পঞ্চায়তত অৰুণোদয় আৰু ৰাস্তাঘাট বহুত দুৰ্নীতি হৈ আছে। মই যদি জিলা পৰিষদ হ'ব পাৰো ৰাইজৰ আশীৰ্বাদত, মোৰ এটা ইচ্ছা যে মই এখন দুৰ্নীতিমুক্ত পঞ্চায়ত গঠন কৰিম আৰু ৰাইজৰ লগত ৰাইজে মোক যেতিয়াই বিচাৰিব মই ৰাইজক এটাই কথা কওঁ যে মই প্ৰত্যেক মাহতে এটা দিনত মই 7টা পঞ্চায়তত উপস্থিত থাকিম আৰু ৰাইজৰ সমস্যাখিনি শুনাৰ কাৰণে চেষ্টা কৰিম আৰু ইনশাআল্লাহ মই যদি দেখো মই ৰাইজৰ সমস্যাখিনি সমাধান কৰিম। এতিয়া মই সেইটো ক'ব নোৱাৰো কাৰণ ইলেকশ্যনটো এটা কম্পিটিশ্যন, আমি 4জনী কেণ্ডিডেট আছো, চবৰে আশাবাদী। এতিয়া এইটো ৰাইজেই ক'ব পাৰিব কাৰণ মই সেইটো ক'ব নোখোজো, এইটো মই ৰাইজৰ ওপৰত দিছো। কাৰণ ৰাইজে যদি আমাক যিদৰে সহায় সহযোগিতা কৰি আছে এনেকৈ যদি পাই থাকো আশা আছে যে আমি বিপুল ভোটত জয় হ'ম বুলি। এতিয়া আপোনালোকে নিজেই চাইছে EDF আছে নে নাই, সেইটো তেখেতৰ মন্তব্য, কিন্তু সেইটো ৰাইজেতো প্ৰমাণ দিয়ে আছে, সেইটো সময়ত সি প্ৰমাণ পাব। আজি ফজু বজাৰত আমাৰ মুখ্য কাৰ্যালয় উদ্বোধন কৰা হ'ল আৰু ইয়াত আহি ৰাইজৰ যিখিনি সঁহাৰি পালো বহুত ভাল লাগিছে। ৰাইজে আমাৰ কাৰণে ইমান গৰমত অপেক্ষা কৰি আছিল আৰু বহুতো ৰাইজ একগোট হৈছে। আমি ইয়াৰ পৰা বহুত আশাবাদী, ইয়াৰ ফজু বজাৰৰ এইখিনি এৰিয়াৰ পৰা আমি সৰ্বাধিক ভোট পাম বুলি ৰাইজৰ পৰা আশা ৰাখিছো আৰু ৰাইজৰ পৰা আশীৰ্বাদ বিচাৰিছো যাতে ৰাইজে এইটো এৰিয়াৰ পৰা আমাৰ বিপুল ভোটেৰে জয়যুক্ত কৰে আৰু ৰাইজৰ এইটো চাইডত আজি যিখিনি সঁহাৰি পালো মোৰ বহুতে ভাল লাগিছে। ইনশাআল্লাহ এনেকৈ যদি আমি চাৰিওফালে সঁহাৰি পাওঁ আমাৰ জিকাটো নিশ্চিত বুলি ধৰি লব পাৰো। যদি আপুনি জিলা পৰিষদ হয় ৰাইজৰ বাবে কি উন্নয়নমূলক কাম কৰিব? মই ৰাইজৰ আশীৰ্বাদত ৰাইজৰ সহযোগত যদি জিলা পৰিষদ হ'ব পাৰো, মই ৰাইজৰ কাৰণে ৰাইজৰ যিখিনি অসুবিধা আছে আমি এতিয়া 7খন পঞ্চায়ত ঘূৰি চালো, সেইখিনি অসুবিধা মই দূৰ কৰাৰ কাৰণে যথেষ্ট চেষ্টা কৰিম। কাৰণ আজিকালি পঞ্চায়তত যিবিলাক দুৰ্নীতি হৈ আছে চবে জানে যে পঞ্চায়তত অৰুণোদয় আৰু ৰাস্তাঘাট বহুত দুৰ্নীতি হৈ আছে। মই যদি জিলা পৰিষদ হ'ব পাৰো ৰাইজৰ আশীৰ্বাদত, মোৰ এটা ইচ্ছা যে মই এখন দুৰ্নীতিমুক্ত পঞ্চায়ত গঠন কৰিম আৰু ৰাইজৰ লগত ৰাইজে মোক যেতিয়াই বিচাৰিব মই ৰাইজক এটাই কথা কওঁ যে মই প্ৰত্যেক মাহতে এটা দিনত মই 7টা পঞ্চায়তত উপস্থিত থাকিম আৰু ৰাইজৰ সমস্যাখিনি শুনাৰ কাৰণে চেষ্টা কৰিম আৰু ইনশাআল্লাহ মই যদি দেখো মই ৰাইজৰ সমস্যাখিনি সমাধান কৰিম। এতিয়া মই সেইটো ক'ব নোৱাৰো কাৰণ ইলেকশ্যনটো এটা কম্পিটিশ্যন, আমি 4জনী কেণ্ডিডেট আছো, চবৰে আশাবাদী। এতিয়া এইটো ৰাইজেই ক'ব পাৰিব কাৰণ মই সেইটো ক'ব নোখোজো, এইটো মই ৰাইজৰ ওপৰত দিছো। কাৰণ ৰাইজে যদি আমাক যিদৰে সহায় সহযোগিতা কৰি আছে এনেকৈ যদি পাই থাকো আশা আছে যে আমি বিপুল ভোটত জয় হ'ম বুলি। এতিয়া আপোনালোকে নিজেই চাইছে EDF আছে নে নাই, সেইটো তেখেতৰ মন্তব্য, কিন্তু সেইটো ৰাইজেতো প্ৰমাণ দিয়ে আছে, সেইটো সময়ত সি প্ৰমাণ পাব।